মন্দিৰৰ মূৰ্তি ভাঙি থকা অৱস্থাত হাতে লুটে আটক কৰিলে এজনক আৰু ধৃত ব্যক্তিজনে নিজৰ নাম ৰাণা দাস বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে। পেটাৰোডত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাৰ চেষ্টা হয়। পেটাৰোডত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাৰ চেষ্টা। মন্দিৰৰ মূৰ্তি ভঙাৰ সময়তে ৰাইজে হাতে লুটে আটক কৰিলে এজনক। বৰপেটা ৰোডত সংঘটিত হৈছে এক জঘন্য আৰু নিকৃষ্ট ঘটনা। নিশাৰ এন্ধাৰত বৰপেটা ৰোডত কেইবাখনো মন্দিৰৰ মূৰ্তি ভাঙি কাপোৰ খুলি তহিলং আৰু ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ এখন ৰাজহুৱা মন্দিৰৰ মূৰ্তি ভঙাৰ সময়তে হাতে লুটে আটক কৰিলে এজন ব্যক্তিক। আৰু ঘটনাৰ বিৱৰণী অনুসৰি বৰপেটা ৰোড ১ নং ৱাৰ্ডৰ কেইবাখনো ৰাজহুৱা মন্দিৰৰ উপৰিও বাসগৃহত থকা কেইবাখনো মন্দিৰৰ মূৰ্তি ভঙা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ইয়াৰ পিছতেই ৰামনগৰ বটতলাৰ এখনি ৰাজহুৱা কালী মন্দিৰৰ মূৰ্তি ভাঙি থকা অৱস্থাত এজন লোকক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কৰায়ত্ব কৰে এজন লোকক আৰু ধৃত ব্যক্তিজনে নিজৰ নাম ৰাণা দাস বুলি কোৱাৰ উপৰিও ঘৰ গোৱালপাৰা জিলাত আগিয়া বুলি জনাইছে। ইয়াৰ উপৰিও বৰপেটা ৰোড মিলন নগৰত তেওঁ ভাড়াতীয়া হিচাপে থাকি বুলি জানিব দিয়ে। লগতে তেওঁ কয় যে তেওঁৰ লগত আৰু দুজন সহযোগী আছিল। ঘটনা সন্দৰ্ভত বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ ধৃত ব্যক্তিজনক আৰক্ষী থানালৈ লৈ যায়। এতিয়া স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰি কয় যে এয়া হয়তো সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে এক অপচেষ্টা হ'ব পাৰে আৰু ইয়াৰ উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে। এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। হয়, মন্দিৰৰ মূৰ্তি ভাঙি থকা অৱস্থাত হাতে লুটে আটক কৰিলে এজনক আৰু ধৃত ব্যক্তিজনে নিজৰ নাম ৰাণা দাস বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে। আমাৰ হাতত কিছু দৃশ্যাংশ আছে আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। মালা টালা করে মালা শুরু আগেই করতে পারে ওগুলো আগেই বাঙালি আজি ঐতিহাসিক বৰপেটা ৰোড চহৰত বিভিন্ন প্ৰান্ত প্ৰতিমূৰ্তি ভাঙি পেলাই তেখেতসকলে এটা দুষ্ট চক্ৰই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে হাজাৰ হাজাৰ মানুহ প্ৰতিবাদকাৰী ওলাই আহিছে আৰু সনাতন সভ্যতা সংস্কৃতিৰ ওপৰত এই আক্ৰমণ কোনো কাৰণত মানি লোৱা নহ'ব, কোনো যুক্তিত মানি লোৱা নহ'ব। মই
এই খেজগতে সমগ্ৰ বৰপেটা ৰোডবাসী ৰাইজলৈ মোৰ বিনম্ৰ আহ্বান। ইতিমধ্যে মাননীয় বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ব্যাপক অভিযান চলিছে। ইয়াত কোন চক্ৰ জড়িত আছে, ইয়াত জোৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰা বুলি কৈছে। আৰক্ষীৰ ফালৰ পৰা, অসম আৰক্ষীৰ ফালৰ পৰা তেখেতসকলে অলপ সময় বিচাৰিছে। গতিকে মই ৰাইজলৈ বিনম্ৰ আহ্বান জনাম যাতে কোনেও যেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, শান্তি শৃংখলা বজাই ৰাখি অনতি পলমে দোষীক কৰায়ত্ব কৰাৰ কাৰণে অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব আৰু ব্যৱস্থা ল'ব লাগে। আৰু এয়া বৰপেটা ৰোডবাসী ৰাইজৰ দাবী, কাৰণ হিন্দু সনাতন সংস্কৃতিৰ ওপৰত আক্ৰমণ, এই পৰিকল্পিত আক্ৰমণ কোনে কৰিছে ইয়াৰ ওপৰত বিচাৰ হ'ব লাগিব আৰু ইয়াৰ কালপিত এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব লাগিব। কাৰণ আইন আমি হাতত তুলি নলওঁ ৰাইজে, আমি আইন হাতত তুলি লোৱাৰ প্ৰশ্ন নাহে, কিন্তু এই কাৰ্যৰ লগত সনাতন সভ্যতা সংস্কৃতিৰ ওপৰত এই যে পৰিকল্পিত আক্ৰমণ, এই আক্ৰমণৰ ওপৰত কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, সন্মানীয় DGP মহোদয়ক আহ্বান জনাইছোঁ, আমাৰ বৰপেটা আৰক্ষী অধীক্ষক মহোদয়ক আহ্বান জনাইছোঁ আৰু আমি আশ্বস্ত হৈছোঁ। বৰপেটা মাননীয় আৰক্ষী অধীক্ষক মহোদয় ইতিমধ্যে আমাক স্পষ্টভাৱে জনাইছে যে আমি 72 ঘণ্টাৰ ভিতৰত অনতি পলমে ইয়াৰ লগত জড়িত প্ৰতিটো কালপিতক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব। গতিকে আমি আৰক্ষীকো এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়োৱাৰ কাৰণে আমি ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছোঁ। ৰাতিপুৱা 5:30 বজাত আমাৰ মন্দিৰত সোমছে, দুই একজনে প্ৰত্যক্ষও কৰিছে। শাৰী খুলি তাৰপিছত আমাৰ টিপ আছিল, সোণাৰ টিপ আৰু ধুত্ৰা ফুল আছিল সোণাৰ, এইবিলাকো লৈছে আৰু চাৰি মাৰি খুলি মালা চালা আৰু কামৰাইছে নেকি, মুখতো মাটি আছে ইয়াত, আৰু জিভা টিপা চব ভাঙি দিছে। মন্দিৰৰ মূৰ্তিটো এনেকুৱা ভাঙা নাই, চাৰি মাৰি চব খুলিছে, মালা তালা চব খুলি দিছে আৰু ইফালৰ মূৰ্তিও পেলাই দিছে। পালে মানে এইবিলাকে ভাঙবাই আহিছে, বহুকেইটা জেগাত কৰিছে। ইফালে আমাৰ ৰামনগৰ, দেশবন্ধুপাৰা, তাৰাবাৰী বস্তি, ৰামনগৰ বৰপেটা ৰোড। আৰক্ষী খবৰ দিয়া হৈছে, আহি আছে। আমিতো ইয়াক চাৰ্চ কৰিলোঁ, সোণাৰ টিপ চিপ একো পোৱা নাই, জৰ্জৰ পৰা ওলাইছে। এতিয়া আৰক্ষী আহি বিচাৰ কৰিব, কিবা চাৰ্চ কিবা কৰিব, লগত বোলে আৰু 2-4জন আছে। মানে ইহঁতৰ দল আছে এটা, কিবা কৰি এজনকে ধৰা পৰিছে, বাদ বাকী দল আছে। কিন্তু আজিলৈকে সৰুৰ পৰা ডাঙৰ হৈছোঁ, এইখিনি জেগাত এনেকুৱা হোৱা নাই যে আমাৰ মন্দিৰ ভাঙিছে। এইটো কিবা সম্প্ৰদায়ৰ কিবা বিভেদ সৃষ্টি কৰাৰ এটা ধাৰণা নেকি, সেইটোৱে কথা।